লাগিবই চাহ বাগিচা অঞ্চলত ভোগ দখল কৰা মাটিৰ পাট্টা আমাক লাগিবই We want justice. একেবাৰে আমাৰ জ্বলন্ত সমস্যা যেটো জনজাতিকৰণৰ দাবী আৰু এই জনজাতিকৰণ আজিৰ নহয় পূৰ্বৰে পৰা আমাৰ চলি আছে আৰু এটা কথাটো হৈ গ'ল কি এখন চৰকাৰে ইমান ক'লে যে জনজাতিকৰণ আমাক দিয়া হ'ব কিন্তু আজি জনজাতিকৰণ বিষয়টো তেখেতসকলে গাপ দিব বিচাৰিছে তাৰ কাৰণে আমি কৈ দিব বিচাৰিছো অসমৰ বাদে বাকী গোটেইকেইটা ৰাজ্যত আমাৰ আদিবাসীসকলে এছটি আৰু চৰকাৰে কিয় এইটোলৈ কোনো প্ৰতিবেদন আজিকালি মানে এতিয়ালৈকে প্ৰেৰণ কৰিব পৰা নাই যিটো নিম্নতম মজুৰি আজি ডেটত যদি ক্যালকুলেট কৰে আপোনালোকে চাব কম হিচাপে 550 টকা হয় এই 550 টকা দৈনিক মজুৰি চৰকাৰে ক্যালকুলেট কৰি হিচাপ কৰি তেখেতৰ ডিপাৰ্টমেণ্টে হয় আনুষ্ঠানিকভাৱে যাতে ঘোষণা কৰিব লাগে উৰিয়া হোক ভূমিজ হোক খাৰিয়া হোক কুৰাং হোক মুণ্ডা জাতি হিচাপে যেটো কাষ্ট সাৰ্টিফিকেট প্ৰদান কৰিব লাগে বাগিচা ৰিটায়াৰ হোৱা শ্ৰমিকৰ পাছত শ্ৰমিক যিবিলাক ৰিটায়াৰ হৈ যায় তাৰ পাছত তেখেতসকলৰ যিবিলাক মেডিকেল ফেচিলিটি তাক দি ঘৰৰ পৰা খালী কৰাই দিয়ে এনেকে বহুত সমস্যা আমি দেখিবলৈ পাইছো এইবিলাক কিন্তু চৰকাৰে কোম্পানীসকলক নাখি লগাব লাগে কোম্পানীৰ আৰু দাদাগিৰি কিন্তু আমি চলিবলৈ নিদিওঁ অসমত কোম্পানীৰ আৰু দাদাগিৰি নচলিব গতিকে বাগিচাত এইখন চৰকাৰে চকু দিবলৈ হ'ল আৰু তেখেতসকলে অকল পেপাৰে পত্ৰে ঘোষণা কৰিলে নহ'ব আজি আমি অৱস্থান ধৰ্মঘট স্থলীৰ পৰা আমি হকে দিব বিচাৰিছো আমাৰ যিবিলাক দাবী আছে তেখেতসকলে পূৰণ কৰক অন্যথা আমাৰ শ্ৰমিক ৰাইজ জাগিছে আদিবাসী ৰাইজ জাগিছে